সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ দিন ঘোষণা হোৱাৰ লগে লগে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সাধাৰণ ভোটাৰৰ মাজত উৎকণ্ঠা। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আসাম লাইভ। ষ্টুডিঅ'ত মই মেৰাজুল কাজী। নলবাৰী জিলাৰ 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ দুটাকৈ জিলা পৰিষদৰ আসন বৰক্ষেত্ৰী পশ্চিম নলবাৰী আৰু মধুপুৰ জিলা পৰিষদ। এই দুটা জিলা পৰিষদৰ ইতিমধ্যে কি সাহসীয় দল বা বিৰোধী দলে ইতিমধ্যে এক প্ৰকাৰ যদিও ৰাজহুৱা কৰা নাই, এক প্ৰকাৰ নিশ্চিত হৈছে 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী ইতিমধ্যে কংগ্ৰেছ দলৰ হাইকমাণ্ডে এগৰাকী নিষ্ঠাবান আৰু জ্যেষ্ঠ কংগ্ৰেছী নেতা এই সময়ৰ প্ৰাক্তন NSY নেতা NSY জিলা সভাপতি তথা জিলা কংগ্ৰেছৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আব্দুল কাদিৰৰ নাম ইতিমধ্যে চৰ্চাত আহিছে। আৰু আব্দুল কাদিৰৰ নাম আচলতে বৰক্ষেত্ৰী পশ্চিম নলবাৰী যি জিলা পৰিষদ, ইয়াত কংগ্ৰেছৰ দলৰ পৰা এক প্ৰকাৰ নিৰ্বাচন খেলাত থিৰাং হোৱাৰ লগে লগে সাধাৰণ ভোটাৰৰ মাজত দেখিবলৈ পোৱা গৈছে উৎকণ্ঠা। অৱশ্যে আব্দুল কাদিৰ সামাজিক কামত জড়িত, বিভিন্ন সামাজিক কামত জড়িত, বিশেষভাৱে যুৱ প্ৰজন্মৰ বাবে এক আচলতে হিয়াৰ আমঠু এইগৰাকী আব্দুল কাদিৰৰ নাম উল্লেখ হোৱাৰ লগে লগে এক প্ৰকাৰ আমালৈ শেহতীয়া খবৰ পোৱা মতে আব্দুল কাদিৰৰ নাম পশ্চিম নলবাৰী বৰক্ষেত্ৰী জিলা পৰিষদত তেখেতৰ নাম উল্লেখ হোৱাৰ লগে লগে আচলতে উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ গৈছে। সমান্তৰালভাৱে যদি চাবলৈ যোৱা হয় 40 নম্বৰ টিহু বিধানসভা সমষ্টি যি মধুপুৰ জিলা পৰিষদ, এই মধুপুৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ দিলীপ বৰ্মনৰ নাম চৰ্চাত আহি থকা সময়তে এক প্ৰকাৰ মধুপুৰ জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল তৃণমূল কৰ্মী, এই তৃণমূল কৰ্মীৰ মাজতে আচলতে উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। আনহাতে আব্দুল কাদিৰক যদি বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদত যদি তেখেতৰ যিটো আচলতে যুৱ প্ৰজন্মৰ প্ৰতি বা সামাজিক কামৰ যিটো দায়বদ্ধতা, সামাজিক কামত জড়িত তথা এই সময়ৰ জিলা NSY সভাপতি ক্ৰমান্বয়ে জিলা কংগ্ৰেছৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আব্দুল কাদিৰৰ নাম যেতিয়া হাইকমাণ্ডে এক প্ৰকাৰ তেখেতৰ নাম চৰ্চাত আহিছে, এক প্ৰকাৰ সাধাৰণ ভোটাৰ যেনেকুৱা ধৰণে আচলতে উৎফুল্লিত হৈছে, তাৰ বিপৰীত ছবি আৰু এখন দেখিবলৈ পোৱা গৈছে টিহু 40 নম্বৰ বিধানসভা সমষ্টিৰ মধুপুৰ জিলা পৰিষদৰ এগৰাকী অতি নিষ্ঠাবান দিলীপ বৰ্মন, তেখেতে মধুপুৰ মণ্ডলৰ এই সময়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক এইগৰাকী দিলীপ বৰ্মনৰ নাম উল্লেখ হোৱাৰ লগে লগে আচলতে দেখিবলৈ পোৱা গৈছে সাধাৰণ ভোটাৰৰ মাজত উৎকণ্ঠা। কি শাসক দল, কি বিৰোধী দল দেখিবলৈ পোৱা গৈছে 40 নম্বৰ টিহু বিধানসভা সমষ্টিত এক প্ৰকাৰ ৰাজনৈতিক বাতাবৰণে এক প্ৰকাৰ চালি ধৰিছে। আৰু সময়ত দেখিবলৈ পোৱা যাব এই দুয়োগৰাকী নেতাই কেনেকুৱা ধৰণে আচলতে নিৰ্বাচনৰ আগমুহূৰ্তত কেনেকুৱা ৰাইজৰ মাজত যায় আৰু তেখেতসকলৰ কেনেকুৱা ধৰণৰ ইচ্ছু, ইয়াত সাধাৰণ ভোটাৰে লক্ষ্য কৰিব এই দুয়োগৰাকী আচলতে যদি চাবলৈ যোৱা হয় আব্দুল কাদিৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ যিগৰাকী আচলতে প্ৰায় নিশ্চিত বুলি ক'ব লাগিব টিকট প্ৰদান এক প্ৰকাৰ যদিও কৰা নাই, দলীয় হাইকমাণ্ডে এক প্ৰকাৰ ঘোষণা কৰিছে আব্দুল কাদিৰ এই সময়ৰ কাউন্সিলৰ পদত জয় হয় পশ্চিম নলবাৰী ব্লকৰ এগৰাকী চেয়াৰমেন হোৱাৰ উপৰি অভিজ্ঞতা নিশ্চয় আছে। তাৰ বিপৰীতে ৰাজনৈতিক ক্ষেত্ৰখনত এক নলবাৰী জিলাতে আচলতে তেখেতৰ স্থান আছে দিলীপ বৰ্মন। এই দুয়োগৰাকী নেতা আচলতে প্ৰায় দলে থিৰাং কৰিছে কংগ্ৰেছ দলৰ পৰা বৰক্ষেত্ৰী পশ্চিম নলবাৰীৰ আব্দুল কাদিৰৰ নাম জিলা পৰিষদত, আনহাতে মধুপুৰ জিলা পৰিষদৰ দিলীপ বৰ্মন প্ৰায় নিশ্চিত বুলি ক'ব লাগিব দলে এক প্ৰকাৰ থিৰাং কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত এই দুয়োগৰাকী নেতাই সাধাৰণ ভোটাৰৰ মাজত কেনেকুৱা ধৰণে যাব, এই ইছ্যু লৈ যাব, এয়া সময়ত হ'ব লক্ষণীয়।